অবৈধভাৱে গঢ়ি উঠা নাৰ্ছিং স্কুলৰ বিৰুদ্ধে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কঠোৰতা আৰু কঠোৰ নিৰ্দেশনাৰ পিছত তেজপুৰ তথা শোণিতপুৰত 4খনকৈ নাৰ্ছিং কলেজ বন্ধ কৰি দিয়া হৈছে। ইতিমধ্যে এই ব্যৱস্থা চলি আছে আৰু বৰ্তমান সময়ত যি মেজিষ্ট্ৰেট পৰ্যায়ৰ ব্যক্তি আহিতে ইয়াত চিল কৰিছে। মোৰ লগত তেখেত আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰশাসন কঠোৰ হৈছে আৰু অবৈধভাৱে এনেধৰণৰ যিবিলাক নাৰ্ছিং স্কুল গঢ়ি উঠিছে তাৰ বিৰুদ্ধে ব্যৱস্থা লৈছে। কি ক'ব? আমাক জইণ্ট সেক্ৰেটাৰী মেডিকেল এডুকেশ্যন আৰু শ্ৰীমন্ত শংকৰদেৱ অপেন ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সেছে আমাক লিষ্ট কেইখনমান দিছিলে যে তেওঁলোক 4খনমান ইনষ্টিটিউট ইলিগেল হ'ব পাৰে। চ' আমাৰ জইণ্ট ডাইৰেক্টৰ ডিষ্ট্ৰিক্ট হেল্থ চাৰ্ভিছে ইনকুৱাৰী এটা কৰিলে, য'ত পোৱা গ'ল যে এওঁলোকৰ ওচৰত ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন বা শ্ৰীমন্ত শংকৰদেৱৰ হেল্থ চায়েন্সৰ একো এফিলিয়েশ্যন বা ৰেজিষ্ট্ৰেশ্যন নাই। সেইকাৰণে মোক অৰ্ডাৰ দিয়া গ'ল যে 4খন ইনষ্টিটিউট আছে আমাৰ, তেজপুৰত 3খন আৰু এখন বালিপাৰাত, 4খনে চিল কৰি দিয়া আছে আৰু বাকী ফ'ল'আপখিনি আগবাঢ়ি যাব। নামকেইটা আপোনাৰ নৰ্থ ইষ্টাৰ্ণ পেৰামেডিকেল ইনষ্টিটিউট কেটেকিবাৰী, গ্লাড ইনষ্টিটিউট অফ পেৰামেডিকেল চায়েন্স এণ্ড নাৰ্ছিং মহাটেকেলি, তেজপুৰ কলেজ অফ পেৰামেডিকেল চায়েন্স তেজপুৰ আৰু ইনষ্টিটিউট অফ পাব্লিক হেল্থ এণ্ড ৰিচাৰ্চ বালিপাৰা। মই আপোনাৰ পৰা এটা কথা জানো, এই যিবিলাক নাৰ্ছিং স্কুল আছে তেওঁলোকে কোনো ধৰণৰ প্ৰমাণ পত্ৰ দিব নোৱাৰে বা তেনেকুৱা ব্যৱস্থা নাই, তাৰপিছতো তাত মানে ক্লাছে চলি থাকে। এই ক্ষেত্ৰত মানে কি ষ্টুডেণ্টবিলাক অসুবিধা নহ'ব জানো? ষ্টুডেণ্টবিলাকৰ অসুবিধা হ'ব। ষ্টুডেণ্টবিলাক এইখিনি সজাগ হ'ব লাগিব যে প্ৰথমত কলেজত ৰেজিষ্টাৰ হোৱাৰ আগত এবাৰ খবৰ কৰি ল'ব লাগে যে আমাৰ ডাইৰেক্টৰ মেডিকেল এডুকেশ্যনৰ ৱেবছাইটত গৈ পিনে যে এইকেইখন ইনষ্টিটিউট ৰেজিষ্টাৰ হয় নে নহয়, তাৰপিছতহে ৰেজিষ্ট্ৰেশ্যন ইয়াৰ ফিজটো ল'ব লাগে। আৰু এইখনৰ ব্যৱস্থা মানে যেতিয়া বন্ধ হৈ গ'ল, বন্ধ হৈ যোৱাৰ পিছত মানে যিবিলাক ষ্টুডেণ্টৰ বিপদত পৰে সেইখন প্ৰশাসনে কিবা ব্যৱস্থা কৰিব নেকি? প্ৰশাসনে নিশ্চয় ব্যৱস্থা কৰিব, সেইখিনি আমি আগবাঢ়ি যি ফ'ল' হ'ব সেইখিনি লোৱা যাব। নিশ্চয়। এগৰাকী ষ্টুডেণ্ট আহিছে, তোমালোকৰ এই যিখন হেৰি আছে সেইখন বন্ধ কৰি দিয়া হৈছে আৰু অবৈধ মানে কোনো ৰেজিষ্ট্ৰেশ্যন নাই কাৰণে, কি ক'বা? মইতো নিউ লৈছো ন, এতিয়া কি ক'ম, একো গমেই পোৱা নাই। বিপদত পৰিবা, জানি লওঁ বাৰু কি হৈছে। নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ তেনেকুৱা এই ব্যৱস্থাৰ লগে লগে তেখেতক বিপদত পৰিছে আৰু প্ৰশাসনে বা স্বাস্থ্য বিভাগে যি ব্যৱস্থা কৰিছে এই ব্যৱস্থা হোৱাৰ লগে লগে চিল কৰি দিয়া দেখা গৈছে। শোণিতপুৰত 4খনকৈ নাৰ্ছিং স্কুল প্ৰশাসনে চিল কৰি দিয়া দেখা গৈছে, যাৰ কাৰণে ইতিমধ্যে আজিৰ পৰা এই যিকেইখন ইনষ্টিটিউচন বা এইকেইখন নাৰ্ছিং স্কুল বন্ধ হ'ব বুলি জানিব পৰা গৈছে।